ষ্টেডিয়ামত যি আচলতে সকলোৱে পাঠ এনেদৰে পদক্ষেপৰ কাষত সকলো আইটি সকলে প্ৰাৰ্থনা জনাই আদৰণি জনাইছে। পিছতে না সঁচাকে দেই পিছলা জুবিন গাৰ্গৰ অস্থি আহি পাইছেহি। আমি সযতনে আনি আমাৰ যোৰহাটত আমি তেওঁ সুৰক্ষিত অৱস্থাত ৰাখিছোঁ আৰু আমি আমাৰ ঘোষা পাঠেৰে তেখেতৰ অস্থিক আদৰণি জনাইছোঁ। আমি যোৰহাটবাসী মৰ্মাহত হৈছোঁ। তেখেতক আমি কিহেৰে পুজিম, কিহেৰে কৰিম। কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আমাৰ খেলপথাৰত আৰু আমি সদায় যোৰহাটবাসীয়ে গোটেই অসমবাসীৰ কি ভাৰতবাসীৰ এজন সংগীত সাগৰ, সংগীত সূৰ্য জুবিন গাৰ্গক হেৰুৱালোঁ আৰু তেখেতে পুনৰ জন্ম লওক, তেখেতে নতুন প্ৰজন্মক পুনৰ আশীষ প্ৰদান কৰক, এয়াই আমাৰ একান্ত কামনা। জয়টো আমাৰ জুবিন গাৰ্গ সদায় আমাৰ অসমীয়াৰ হৃদয়ত খোদিত হৈ ৰ'ব আৰু তেওঁ কোনো অসমীয়াই পাহৰিব নোৱাৰে। সকলোৰে হৃদয়ত তেওঁ জুবিন গাৰ্গ হৈ ৰৈ গৈছে। আমাৰ প্ৰাণৰ শিল্পীগৰাকী চিতাভস্ম ইতিমধ্যে আমি গ্ৰহণ কৰিলোঁ যোৰহাটৰ ৰাইজে আৰু আমাৰ ট্ৰেজাৰীত ৰখা হৈছে, সংৰক্ষণ কৰি ৰখা হ'ব। অহাকালি 1 তাৰিখ পুৱা 7 বজাত ইয়াৰ পৰা আকৌ পুনৰ যোৰহাট ষ্টেডিয়ামত আদ্যশ্ৰাদ্ধ অনুষ্ঠান য'ত আয়োজন কৰা হৈছে তাত আমি লৈ যাম ৰাইজৰ বাবে আৰু ৰাইজে তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব আৰু বিশেষ ক'ব মন নাই।